মৰমৰ ছাত্ৰ ছাত্ৰীসকল মৰম ল'বা পুনৰ এডু.22 চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত তোমালোকৰ কাৰণে তৃতীয় শ্ৰেণীৰ বাবে স্পন্দন পাঠৰ অধ্যায় নম্বৰ 4 যোগাযোগ আৰু পাঠ নম্বৰ 1 মোবাইলৰ বিলৈ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি আমি আলোচনা কৰিম। তোমালোকে ভালদৰে মনোযোগ দি শুনি ল'বা। এতিয়া আমি পাঠটিৰ ক্ৰিয়াকলাপখিনি লৈ আহিছোঁ। পাঠভিত্তিক যিখিনি আছে 1 নম্বৰত কি আছে, আলোচনা কৰোঁ আৰু লিখো আহা। 2 নম্বৰত কি দিছে, আমি কি আহিলাৰ সহায়ত খবৰ আৰু তথ্য পাব পাৰোঁ। ইয়াৰ উত্তৰটো তোমালোকলৈ লিখি দিছোঁ। মোবাইল, ৰেডিঅ', কম্পিউটাৰ, টেলিভিশ্যন আদি। ঠিক আছে। 3 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ, আমি কি কামত মোবাইল ফোন ব্যৱহাৰ কৰোঁ। 1 নম্বৰ উত্তৰটো হ'ব কথা পতা, নাচ গান, খেলা ধূলা, দেখা শুনা, খবৰ পঠিওৱা, পঢ়া শুনা, ৰেল বাছৰ টিকট কটা, টকা পইচাৰ লেনদেন, বজাৰ সমাৰ ইত্যাদি। 2 নম্বৰ প্ৰশ্নটো হ'ল, হয় দিয়া আজিকালি তোমালোকৰ কামবোৰো ময়েই কৰোঁ। এই কথাষাৰ কোনে কৈছিল। ইয়াতে আমি উত্তৰটো লিখিম গ নম্বৰ, উক্ত কথাষাৰ মোবাইলে কৈছিল। 6 নম্বৰ প্ৰশ্নটো হ'ল, 10 নম্বৰ সংলাপটো কোনে কাক কৈছিল। 6 নম্বৰ উত্তৰটো হ'ব, উক্ত কথাষাৰ টেলিভিশ্যনে মোবাইলক কৈছিল। 9 নম্বৰ প্ৰশ্নটো হ'ল, আজিহে অলপ জিৰণি পাল, মোবাইলে কিয় জিৰণি পালে। 9 নম্বৰ উত্তৰটো হ'ল, ঘৰৰ গৰাকীয়ে মোবাইলটো ঘৰতে এৰি যোৱাত জিৰণি পোৱা বুলি মোবাইলে কৈছিল। 2 নম্বৰ, চৰিত্ৰৰ লগত সংলাপ মিলাও আহা। ইয়াতে কেইটামান চৰিত্ৰ দিছে, ইয়াতে অৰ্থাৎ মোবাইলৰ ছবি, টেলিভিশ্যনৰ ছবি আৰু ৰেডিঅ'ৰ ছবি। কোনে কি কৈছে এইখিনি আমি মিলাই দিছোঁ। মোবাইলে প্ৰথম সংলাপটো আছে, এৰা কথাটো ময়ো মন কৰিছোঁ, তোমাক চাগে আজি গৰাকীয়ে লৈ যাবলৈ পাহৰিলে নহয়নে। এই কথাষাৰ কোনে কৈছিল, আমি জানো এই কথাষাৰ ৰেডিঅ'ই কৈছিলে। ঠিক আছে। তাৰপিছৰ সংলাপটো, তোমালোকক যে লগত লৈ নুফুৰে হাৰি গৈছা, মোকতো এৰিয়েই নিদিয়ে। এই কথাষাৰ কোনে কৈছিল, সংলাপটো মোবাইলে কৈছিলে। তাৰপিছত এৰা কিনো ক'ম, আজিকালি আমাৰ লগতো কিছুমান এপ ভৰাই লয়, এইবোৰৰ জৰিয়তেও ঢেৰ কাম কৰে বুজিছা। এইটো সংলাপ টেলিভিশ্যনে কৈছিল। গতিকে এনেকৈ মই মিলাই দিছোঁ, তোমালোকেও মিলাবলৈ চেষ্টা কৰিবা। 3 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ, শব্দৰ লগত অৰ্থ আঁচ টানি মিলাও আহা। ইয়াতে কিছুমান শব্দ আছে আৰু অৰ্থ আছে, এইকেইটা আমাক আঁচ টানি মিলাব দিছে অৰ্থখিনিৰ লগত। যেনেকুৱা ৰেডিঅ' এবিধ অনাতাঁৰ যন্ত্ৰ, গতিকে এইটো আমি আঁচ টানি মিলাই দিছোঁ। তত নোপোৱা মানে জিৰণি নোপোৱা, এলাগী মানে অৱহেলিত, আৰু ঢেৰ মানে বহুত। ঠিক আছে, তোমালোকে এইখিনি ধুনীয়াকৈ আঁচ টানি মিলাই লোৱা। 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ, পাঠটো পঢ়ি তলৰ তালিকাখন সম্পূৰ্ণ কৰা। প্ৰথম দুটা শাৰী উদাহৰণস্বৰূপে কৰি দিয়া হৈছে। এই প্ৰথম দুটা শাৰী উদাহৰণস্বৰূপে কৰি দিয়া হৈছে। তাৰমানে ইয়াতে কি কৈছে, ব্যৱহাৰৰ কাম ৰেডিঅ' পাৰে নোৱাৰে, টেলিভিশ্যনে কি পাৰে নোৱাৰে, মোবাইল ফোনে কি পাৰে নোৱাৰে। যেনেকুৱা ইণ্টাৰনেটৰ সংযোগ কৰিব ৰেডিঅ'য়ে নোৱাৰে। ঠিক আছে, টেলিভিশ্যনে পাৰে, মোবাইল ফোনে পাৰে। ঠিক তেনেকৈ লগত লৈ ফুৰিব কি পাৰি, ৰেডিঅ' পাৰে, টেলিভিশ্যন নোৱাৰে, মোবাইল ফোন পাৰে। ঠিক তেনেদৰে আমি লিখিম, বাতৰি শুনিব ৰেডিঅ'ত কি কৰে, পাৰে, টেলিভিশ্যনে পাৰে আৰু মোবাইল ফোনেও পাৰে। আৰু চলচ্চিত্ৰ চাব ৰেডিঅ'ত নোৱাৰে। ঠিক আছে, টেলিভিশ্যনত পাৰে, মোবাইল ফোনত পাৰে। আৰু বাৰ্তা পঠিয়াব অৰ্থাৎ মেছেজ পঠিয়াব ৰেডিঅ'ত কেতিয়াবা পাৰে, তোমালোকে পাৰেও লিখিব পাৰা। তাৰপিছত টেলিভিশ্যনত নোৱাৰে কেতিয়াবা কোনো ক্ষেত্ৰত পাৰে। তাৰপিছত মোবাইল ফোনত পাৰে লিখিব পাৰা। ঠিক আছে। 5 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ, তলত দিয়া আহিলা কেইবিধৰ যিকোনো এটাৰ বিষয়ে 5টা বাক্য লিখা। ৰেডিঅ', টেলিভিশ্যন, মোবাইল, অৰ্থাৎ এইকেইটা আহিলাৰ ভিতৰত আমাক যিকোনো এটাৰ বিষয়ে 5টা বাক্য লিখি দিব লাগে। তোমালোকৰ কাৰণে মই গোটেইকেইটা লিখি দিছোঁ। তোমালোকে যিটো ভাল লাগে সেইটো তোমালোকে নিজে ভালকৈ মনত ৰাখিবলৈ চেষ্টা কৰিবা। পৰাপক্ষত গোটেইকেইটা মনত ৰাখিলে বেছি ভাল। ঠিক আছে। প্ৰথমতে তোমালোকক ৰেডিঅ'ৰ বিষয়ে 5টা বাক্য লিখি দিছোঁ। 1 নম্বৰ, ৰেডিঅ' এবিধ অনাতাঁৰ যন্ত্ৰ। 2 নম্বৰ, ইয়াৰ জৰিয়তে বহুত অনুষ্ঠান শুনিব পাৰি।
3 নম্বৰ প্ৰাকৃতিক দুৰ্যোগ বা যুদ্ধৰ সময়ত যোগাযোগ ৰক্ষা কৰাত ৰেডিঅ' অত্যন্ত কাৰ্যকৰী। 4 নম্বৰ মাৰ্কনিয়ে প্ৰথম ৰেডিঅ' আৱিষ্কাৰ কৰিছিল। আৰু 5 নম্বৰ শেষৰ বাক্যটো হ'ল ৰেডিঅ'ই বায়ুৰ তৰংগৰ দ্বাৰা শব্দবোৰ আমাৰ কাষলৈ লৈ আহে। ইয়াৰ পিছত আমি টেলিভিশ্যনৰ বিষয়ে 5টা বাক্য লিখি দিম, তোমালোকৰ লিখি উলিয়াইছোঁ, আমি আলোচনা কৰিম। 1 নম্বৰ টেলিভিশ্যন হ'ল আধুনিক বিজ্ঞানৰ এক অপূৰ্ব উপহাৰ। 2 নম্বৰ ইয়াৰ জৰিয়তে আমি ঘৰতে বহি পৃথিৱীৰ যিকোনো ঠাইত ঘটি থকা ঘটনাৱলী চাব আৰু শুনিব পাৰোঁ। 3 নম্বৰ ইয়াৰ দ্বাৰা আমি কাৰ্টুন, চিনেমা, গান আৰু নাটক উপভোগ কৰিব পাৰোঁ। 4 নম্বৰ জন লগি বেয়াৰ্ড নামৰ বিজ্ঞানীজনে টেলিভিশ্যন আৱিষ্কাৰ কৰিছিল। আৰু শেষৰটো হ'ল 5 নম্বৰ টেলিভিশ্যনক অসমীয়াত দূৰদৰ্শন বুলিও কোৱা হয়। ইয়াৰ পিছত মোবাইল ফোনৰ ওপৰত 5টা বাক্য লিখি দিছোঁ তোমালোকলৈ। 1 নম্বৰ মোবাইল ফোন বৰ্তমান সময়ৰ এক অতি গুৰুত্বপূৰ্ণ আহিলা। 2 নম্বৰ আজিকালি ৰেডিঅ' টেলিভিশ্যনৰ অনুষ্ঠানসমূহ মোবাইলৰ জৰিয়তে শুনিব পৰা যায়। 3 নম্বৰ মোবাইল ফোনত ইণ্টাৰনেট সংযোগ কৰি বহু কাম কৰা হয়। 4 নম্বৰ কথা পতা, নাচ গান, খেলা ধূলা, দেখা শুনা আদিৰ উপৰিও খবৰ পঠিওৱা, খবৰ লোৱা আদি কামবোৰ মোবাইলৰ জৰিয়তে কৰা হয়। আৰু শেষৰ বাক্যটো হ'ল 5 নম্বৰ মোবাইলৰ জৰিয়তে ৰেল বাছৰ টিকট কটা, টকা পইচাৰ লেনদেন আদি বহুত কাম কৰা যায়। ঠিক আছে। 6 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। কথা পতা, নাচ গান, খেলা ধূলা, দেখা শুনা এইবোৰতো আছেই। খবৰ পঠিওৱা, খবৰ লোৱা আদি কামো ময়েই কৰোঁ। এই বাক্য কেইশাৰীত থকা নাচ আৰু গান বেলেগ বেলেগ শব্দ দুটাক একেলগে চুটিকৈ লিখিবলৈ শব্দ দুটাৰ মাজত হাইফেন, এইটোক হাইফেন বুলি কয়, চিনটো হাইফেন ব্যৱহাৰ কৰা হৈছে। একেদৰে কথা পতা, খেলা ধূলা আৰু দেখা শুনা শব্দবোৰো গঠিত হৈছে। ঠিক তেনেদৰে তলত দিয়া শব্দ সমষ্টিত আৰুৰ সলনি আমি কি লিখিব লাগে? হাইফেন। এইটো হাইফেন, এই চিনটোক হাইফেন বুলি কয়, হাইফেন ব্যৱহাৰ কৰি লিখা। তেনেকুৱা পঢ়া আৰু শুনা, গতিকে আমি কি লিখিম? এইটো পঢ়া আৰু শুনাৰ মাজত হাইফেন দিছোঁ। ঠিক আছে। উশাহ আৰু নিশাহৰ মাজত হাইফেন। ল'ৰা আৰু ছোৱালীৰ মাজত হাইফেন। চিঠি আৰু পত্ৰৰ মাজত হাইফেন। হ'ব, তোমালোকে লিখি ল'বা। পাঠত যুক্তাক্ষৰ থকা শব্দবোৰ বাছি উলিওৱা। সেই যুক্তাক্ষৰবোৰ কি কি আখৰেৰে গঠিত হৈছে লিখা। অৰ্থাৎ আমাৰ পাঠত কিছুমান যুক্তাক্ষৰ থকা শব্দ আছে, সেই শব্দবোৰ আমাক বাছি উলিয়াব দিছে আৰু সেই যুক্তাক্ষৰখিনি কি কি আখৰ লগ হৈ হৈছে সেইখিনি আমাক ইয়াতে লিখিব দিছে। ঠিক আছে। প্ৰথমতে এটা শব্দ লিখি দিছে ইণ্টাৰনেট। ইণ্টাৰনেটত যুক্তাক্ষৰ কি আছে? নয়তন্ত। তাৰপিছত নয়তন্ত লগ হৈ থকা আখৰকেইটা হ'ল ইয়াতে নয়তন্তত মূৰ্ধন্য যোগ মূৰ্ধন্যত্ব। ঠিক আছে। এই দুটা আখৰ লগ হৈ নয়তন্ত হৈছে। তাৰপিছত আমি পাইছোঁ অৱস্থা, হয়থস্থত আমি কি হ'ব? এইটো দন্ত্য যোগ থ। তাৰপিছত অনুষ্ঠানত যুক্তাক্ষৰ থকা যুক্তাক্ষৰ আছে ছয়থস্থ, মূৰ্ধন্যক্ষয় থৈ, তাৰপিছত মূৰ্ধন্যক্ষ যোগ মূৰ্ধন্যৰ্থ। ঠিক আছে। তাৰপিছত ব্যস্ততাত কি কি আছে? যুক্তাক্ষৰ বোধ ইয়কাৰ আৰু হয়তস্থ। গতিকে বোধ ইয়কাৰ মানে আমি কি লিখিম? ব যোগ অন্ত্যেষ্টিয়, আৰু হয়তস্থত কি লিখিম? আমি দন্ত্য যোগ ত। তোমালোকেও ধুনীয়াকৈ লিখি ল'বা। 8 নম্বৰ প্ৰশ্নটো লৈছোঁ। 8ৰ ক নম্বৰ পাঠত থকা এটা আৰু এটাতকৈ বেছি বুজোৱা শব্দবোৰ বিচাৰি উলিয়াই তলৰ বাকচবোৰত ভৰাওঁ আহা। অৰ্থাৎ পাঠত কিছুমান এটা বা এটাতকৈ বেছি বুজোৱা শব্দ আছে, সেই শব্দকেইটাক আমি বাছি উলিয়াই ইয়াতে লিখিব লাগে। ঠিক আছে। এটা বুজোৱা শব্দ আমি পাঠত পাইছোঁ তোমাক, মই, তোমাৰ, তুমি, তোমালৈ ইত্যাদি। আৰু এটাতকৈ বেছি বুজোৱা শব্দ কি আছে? তোমালোকক, কণমানিহঁতে,
আমি এইবিলাক হ'ল এটাতকৈ বেছি বুজোৱা শব্দ ঠিক আছে আৰু তোমালোকে যদি বেলেগ শব্দ পোৱা তেতিয়াহ'লে তোমালোকেও নিজে বাছি উলিয়াই লিখি ল'বা পিছৰ প্ৰশ্নটোলৈ আহিছোঁ 18 নম্বৰ তলৰ বাকচত দিয়া শব্দবোৰ একবচন আৰু বহুবচনত ভাগ কৰি লিখো আহা ইয়াতে কিছুমান শব্দ দিয়া আছে এই শব্দখিনি আমি একবচন আৰু বহুবচন এনেকৈ দুটা বাকচ বনাই দিছে ইয়াতে আমাক নিজে বাছি উলিয়াই লিখিব লাগে এতিয়া আমি ইয়াতে একবচন আৰু বহুবচনত আমি লিখিম প্ৰথমতে কলম্বৰ মানে বহুত কেইটা কলম গতিকে ইয়াতে আমি কলম্বৰ লিখিম ঠিক আছে বহুবচন তাৰপিছত মানুহজন এজন মানুহৰ কথা কৈছে গতিকে একবচন মানুহজন বাঁহডাল এডাল বাঁহ গতিকে ইয়াতে হ'ব একবচনত হ'ব তাৰপিছত কিতাপবিলাক মানে বহুত কিতাপ গতিকে ইয়াতে বহুবচনত হ'ব কিতাপবিলাক চৰাইজাক মানে বহুত চৰাইৰ কথা কোৱা হৈছে গতিকে ইয়াতে চৰাইজাক লিখিম বহুবচন তাৰপিছত তেওঁলোক মানে বহুত মানুহ কথা হৈছে ইয়াতে তেওঁলোক তাৰপিছত তুমি মানে এজনৰ কথা কোৱা হৈছে গতিকে ইয়াতে আমি তুমি লিখিম একবচনত ঠিক আছে কিতাপখন মানে এখন কিতাপৰ কথা কোৱা হৈছে এইখন কিতাপখন একবচন মানুহবিলাক মানে বহুত মানুহ গতিকে ইয়াতে বহুবচন তাৰপিছত মাছটো মানে এটা মাছ গতিকে একবচন আৰু ল'ৰাহঁত মানে বহুত কেইজন ল'ৰা গতিকে ইয়াতে ল'ৰাহঁত বহুবচনত ঠিক আছে তোমালোকেও এইদৰে লিখি ল'বা নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ তলত দিয়া বাক্যকেইশাৰীত উপযুক্ত জ্যোতি চিহ্ন ব্যৱহাৰ কৰি পুনৰ লিখা এৰা কথাটো ময়ো মন কৰিছোঁ তোমাক চাগে আজি গৰাকীয়ে লৈ যাবলৈ পাহৰিলে নহয়নে এই বাক্যটোত এইকেইটা আমাক জ্যোতিচিহ্ন তাৰপিছত জ্যোতিচিহ্ন যিকেইটা দিয়া আছে ইয়াতে ঠিক আছে এই জ্যোতিচিহ্নকেইটা আমাক ইয়াতে এই বাক্যটোত মানে উপযুক্ত স্থানত আমাক বহাব দিছে ঠিক আছে মই তোমালোকৰ কাৰণে লিখি দিছোঁ এৰা দি তাৰপিছত ইয়াতে কমা দিছোঁ কথাটো ময়ো মন কৰিছোঁ দাঢ়ি তোমাক চাগে গৰাকীয়ে লৈ যাবলৈ পাহৰিলে দাঢ়ি নহয়নে এই যে প্ৰশ্নবোধক চিহ্ন গতিকে এনেকৈ তোমালোকেও লিখিবলৈ চেষ্টা কৰিবা ইয়াৰ পিছত দিছে কিছুমান শব্দৰ বানান একাধিক ধৰণে লিখিব পাৰি তলৰ শব্দবোৰ আৰু কিদৰে লিখিব পাৰি চাওঁ আহা এনেকুৱা মোবাইল শব্দটো এনেকৈ লিখিব পাৰি মোবাইল ৰেডিঅ' এনেকৈ ৰেডিঅ' লিখিব পাৰি বানানটো তাৰপিছত টেলিভিশ্যন এনেকৈও লিখিব পাৰি ঠিক আছে তোমালোকে যিকোনো এটা লিখিলেও এইকেইটা শুদ্ধ হ'ব 10 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আলোচনা কৰোঁ আৰু লিখো আহা ক নম্বৰত দিয়া আছে মোবাইল ফোন নাথাকিলে আমাৰ কি অসুবিধা হ'ব বুলি ভাবা গতিকে এইটো আমি আলোচনা কৰি লিখিব লাগে তোমালোকৰ কাৰণে মই কৈ দিছোঁ তোমালোকে সকলোৱে আলোচনা কৰি লিখিবা ঠিক আছে কি অসুবিধা হ'ব পাৰে এইখিনি মই তোমালোকে কৈ দিছোঁ মোবাইল ফোন নাথাকিলে আমাৰ বহুত অসুবিধা হ'ব যেনে ইণ্টাৰনেটৰ সংযোগেৰে কৰিব পৰা কামবোৰৰ পৰা আমি বিৰত থাকিব লগা হ'ব তাৰপিছত এজনে আন এজনৰ লগত যোগাযোগ কৰিব নোৱাৰিব তাৰপিছত নাচ গান খেলা ধূলা দেখা শুনা পঢ়া শুনা ৰেল বাছৰ টিকট কটা টকা পইচাৰ লেনদেন বজাৰ সমাৰ আদি কৰাত আমাৰ বহুত অসুবিধা হ'ব তোমালোকে নিশ্চয় বুজি পাইছা তাৰপিছত খ নম্বৰত কি কৈছে তুমি কেতিয়াবা মোবাইল ফোন চাই মূৰ আৰু চকুত বিষ অনুভৱ কৰিছানে যদি কৰিছা তেন্তে কিয় অনুভৱ কৰিছা বুলি ভাবা ইয়াৰ উত্তৰত হয় আমি বেছিকৈ মোবাইল চালে কি হয় আমাৰ মূৰৰ বিষ আৰু চকুৰ বিষ অনুভৱ হয় কি কাৰণত হয় কাৰণ বেছি সময় একেৰাহে চাই থকাৰ ফলত মোবাইলৰ যিটো ৰশ্মি আমাৰ চকুত বহুত ক্ষতি কৰে আৰু তাৰ ফলত আমাৰ মূৰৰ বিষ হোৱা বুলি কি হয় মই ভাবোঁ এনেকৈ তোমালোকে লিখিবা ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে গোটেইখিনি প্ৰশ্নোত্তৰ ভালদৰে বুজি পাইছা যদি বুজি পাইছা তেতিয়াহ'লে edu.22 চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবা আৰু লগতে তোমালোকৰ লগৰীয়াৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ঠিক আছে